গুড মৰ্ণিং এভৰিৱান। আজি অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অইনবাৰৰ দৰে এইবাৰো আমি ৰাণী চাপৰিৰ মনসা মন্দিৰলৈ গৈ আছোঁ। প্ৰত্যেক বছৰে আমি যাওঁৱেই বহাগ মাহত, গতিকে এইবাৰো গৈ আছোঁ আৰু যাই কেনে ভিডিঅ'টো শ্বেয়াৰ কৰি দিম। আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি মন্দিৰ পাই গ'লোঁ। এতিয়া গাড়ীৰ পৰা নামি কেনে চৌপাশৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। এয়া মনসা পূজাৰ আয়োজন চলিছে। মনসা পূজা 5 তাৰিখৰ পৰা 9 তাৰিখলৈ হ'ব। আমি তাৰে আগতে আহিলোঁ বাৰু, গম নাপাওঁ বাৰু। যি নহওক পৰিৱেশটো ভালেই লাগিল আৰু মন্দিৰটো আগতকৈ বহুত বেছি ভাল কৰিছে, মানে ধুনীয়া কৰিছে। এয়া চাওকচোন, দেখুৱাই দিছোঁ পৰিৱেশটো। মানে প্ৰতি বছৰে মানে পৰিৱৰ্তন দেখাই পাওঁ। বিৰাটেই ভাল লাগে মানে মন্দিৰটোত আহি কেনে। আপোনালোকে যদি অহা নাই, আহিবচোন। এই মন্দিৰটো বিৰাটেই ভাল লাগে, মানে এই মন্দিৰটো, আৰু প্ৰমাণো আছে এই মন্দিৰটোত। এয়া আমি ভিতৰলৈ যাম, প্ৰসাদখিনি আগবঢ়াব। যোগাৰ কৰি ল'লোঁ আগতে, তাৰপিছত এতিয়া প্ৰসাদখিনি আগবঢ়োৱা গ'ল। এয়া সেৱা কৰি পূজা অৰ্চনা লৈ আহিলোঁ আমি অকণমান বাহিৰৰ পৰিৱেশটো চাবলৈ আৰু অকণমান ফটো উঠিবলৈ। আমি সেৱা কৰি ভোগো খাবলৈ ক'লে, ভোগ চোগ খাই এতিয়া যাবলৈ ৰেডি হ'লোঁ। যোৱাৰ আগতে পৰিৱেশটো আকৌ অকণমান দেখুৱাই দিলোঁ। এয়া মানে সাংস্কৃতিক অনুষ্ঠান আছে, তাৰ বাবে এয়া পেণ্ডেল দি আছে। তাতে কেইখনমান ফটো উঠিছিলোঁ, তাকে বোলে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, এনে বুলি কৰিলোঁ। ফটো চটো উঠি এতিয়া আমি ওলাই আহিলোঁ মন্দিৰৰ পৰা। এতিয়া গৈ আছোঁ ঘৰলৈ। ভিডিঅ'টো চাই কেনে পেলাই কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু যেতিয়া আগলৈ ভিডিঅ'বিলাক পাই থাকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেল নতুনকৈ আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, আকৌ লগ পাম নেক্সট ব্লগত। তো বাই বাই।